নমস্কাৰ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰাঞ্জল আপোনালোকৰ বাবে লৈ আহিছো মেডিকেলৰ কিছু খবৰ বিশেষকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে চৰকাৰী চিকিৎসালয়ত ঔষধ বিনামূলীয়াকৈ পাব কিন্তু হেয়া কেতিয়াবা আমি জানো যে প্ৰহসনত পৰিণত হৈ যায় চৰকাৰী চিকিৎসালয়ত ঔষধ বিচাৰি হাবাথুৰি খাবলগীয়া হয় বহুতে দুই এখন চিকিৎসালয়ত পায় যদি বহুকেইখন চিকিৎসালয়ত নোপোৱাৰ অভিযোগ উত্থাপন হয় কিন্তু এতিয়া স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে স্পষ্ট ৰূপত কৈ দিছে যে কোনো লোকে যদি ঔষধ নাপায় তেনেহলে এটা নম্বৰ দিয়া হৈছে এই নম্বৰটোত হোৱাটছআপ কৰি জনাব পাৰিব আৰু হোৱাটছআপ কৰি জনোৱাৰ পাছত প্ৰেছক্ৰিপশ্যনখন হোৱাটছআপত দিব লাগিব সেই নিৰ্দিষ্ট ঔষধটো যে সেই নিৰ্দিষ্ট ফাৰ্মাসীখনত চৰকাৰী ফাৰ্মাসীখনত পোৱা নাই সেই কথাটো লিখি দিব লাগিব ঔষধটোৰ নাম সহ দিব লাগিব আৰু তাৰ পাছত হোৱাটছআপত সেইখিনি প্ৰেৰণ কৰাৰ পাছতেই চৰকাৰে বিহিত পদক্ষেপ গ্ৰহণ কৰিব বুলি সতৰি কৰা হৈছে চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে লগে লগে এই নিৰ্দিষ্ট নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰক এই হোৱাটছআপ নম্বৰটো এতিয়া নোট কৰি লওক আৰু যিসকলে এই মুহূৰ্তত চাই আছে তেওঁলোকৰ বাবে মই কৈও দিছো 9864541430 এই নম্বৰটোই 9864541430 যদি কোনোবা চৰকাৰী হস্পিটেলত বিনামূলীয়া ঔষধ আপোনালোকে নাপায় লগে লগে হোৱাটছআপ কৰি জনাব পাৰিব প্ৰেছক্ৰিপশ্যন সহ যিজন ডক্টৰে লিখি দিছে সেই নিৰ্দিষ্ট প্ৰেছক্ৰিপশ্যনখন আৰু কি ঔষধ কোনখন ফাৰ্মাসীত পোৱা নাই কোনখন চিকিৎসালয়ত মানে চৰকাৰী হস্পিটেলৰ ফাৰ্মাসীত পোৱা নাই সেই কথা লিখি দিলে হ'ল তাৰ পাছত তেওঁলোকে একচন লম বুলি সতৰি কৰিছে স্বাস্থ্য মন্ত্ৰীৰ বক্তব্য এবাৰ শুনাই লৈছো কি ক'লে তেওঁ এবাৰ শুনি লওক অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিনামূলীয়া দৰৱ ফ্ৰী মেডিচিন দিয়াৰ ব্যৱস্থা প্ৰত্যেকটো হস্পিটেলত কৰিছে 4873টা আয়ুষ্মান আৰোগ্য মন্দিৰ পিএইচসি যাক আমি কওঁ প্ৰাইমেৰী হেলথ চেণ্টাৰ 1018 1018টা তাৰ পিছত আছে চিএইচসি যাক আমি কওঁ কমিউনিটি হেলথ চেণ্টাৰ 221টা সাব ডিভিজনেল সিভিল হস্পিটেল 17টা ডিস্ট্ৰিক্ট হস্পিটেল 22টা আয়ুষ্মান আৰোগ্য মন্দিৰ যেটো সাব চেণ্টাৰ বুলি কোৱা হয় তাত 30 বিধ ঔষধ থাকিব লাগে প্ৰাইমেৰী হেলথ চেণ্টাৰ অৰ্থাৎ পিএইচসি যেটো 1018 আছে তাত 125 বিধ ঔষধ থাকিব লাগে চিএইচসি কমিউনিটি হেলথ চেণ্টাৰ 221টা আছে তাত 261 বিধ মেডিচিন থাকিব লাগে সাব চেণ্টাৰতো একে থাকিব লাগে ডিস্ট্ৰিক্ট হস্পিটেলতো একে থাকিব লাগে 261 বিধ মেডিচিন থাকিব লাগে পাব্লিকে প্ৰেছক্ৰিপশ্যনটো হোৱাটছআপ নম্বৰত পঠাব পাৰিব আৰু কোনটো মেডিচিন পোৱা নাই তাত লিখি দিলে মানে কোনটো চেণ্টাৰৰ পৰা এই প্ৰেছক্ৰিপশ্যন জেনাৰেট হৈছে কোনটো মেডিচিন নাই বুলি কৈছে তাৰ ওপৰত আমি ব্যৱস্থা ল'ম আৰু ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণক যিসকলে চৰকাৰী হস্পিটেলত চিকিৎসা ল'বলৈ আহে 100% ঔষধ উপলব্ধ কৰোৱাৰ এটা ব্যৱস্থা আমি হাতত লৈছো স্বাস্থ্য মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আপুনি ঠিকই কৈছে যে 100% ঔষধ উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছে কিন্তু পাছত গৈ সকলোবোৰ প্ৰহসনত পৰিণত হয় ৰাইজৰ অভিযোগ এনেধৰণৰ যে আপোনালোকে হোৱাটছআপ নম্বৰ সময় মুকলি কৰি দিয়ে সেই হোৱাটছআপ নম্বৰবোৰত এটা নিৰ্দিষ্ট সময়লৈকে ঠিকই থাকে সকলোৱে যোগাযোগ কৰি থাকিব পাৰে কিন্তু কেইমাহমান বা এবছৰমান যোৱাৰ পাছত সেই হোৱাটছআপ নম্বৰ বা তেনেধৰণৰ নম্বৰবোৰ বিকল হৈ পৰে কিয় সাধাৰণ ৰাইজৰ প্ৰশ্ন সেইটো যে আপোনালোকে এই পদক্ষেপখিনি ঠিকই গ্ৰহণ কৰে কিন্তু এটা সময়ত গৈ চৰকাৰীকৰণ মানে যেটো চৰকাৰীকৰণৰ এটা সহজাত প্ৰবৃত্তি আমি দেখিবলৈ পাওঁ সেই প্ৰবৃত্তিটো এই সকলোবোৰ ক্ষেত্ৰতে কিয় প্ৰযোজ্য হৈ যায় এবাৰ সেইটো নহওক আমি আশা কৰিছো নম্বৰ আপোনালোকে মুকলি কৰিছে নম্বৰটো সদায়ৰ বাবে থাকক নম্বৰটো যাতে মাজতে আকৌ ইনএক্টিভ হৈ নাযায় তাৰ ওপৰত দৃষ্টি ৰাখক কাৰণ সেইটো সময়ে চৰকাৰী কামকাজবোৰত আমি দেখিবলৈ পাই থাকো এতিয়া এই নিৰ্দিষ্ট নম্বৰটো বহুতে নোট কৰি লোৱাৰ পাছত কেতিয়াবা 6 মাহমান ব্যৱহাৰ কৰাৰ পাছত যদি এই নম্বৰটোত কোনো ধৰণৰ কাৰ্যক্ষমতা নথকা হৈ যায় যোগাযোগ নোহোৱা হৈ যায় তেনেহলে সাধাৰণ ৰাইজে আকৌ নতুনকৈ নম্বৰ বিচাৰিব লাগিব আৰু নতুনকৈ নম্বৰ ডিএনএ নিদিয়ে তাৰো কোনো ঠিক ঠিকনা নাই সেয়েহে এই নম্বৰটো মুকলি কৰিছে এইটো পাৰ্মানেন্টলি সদায়ৰ বাবে ৰাখক আৰু ৰাইজে যাতে অভিযোগবোৰ দিয়াৰ লগে লগে সিফালৰ পৰা সিটোমূৰৰ পৰা আপোনালোকৰ কণ্ট্ৰল ৰুমত যিসকল লোক বহি থাকিব তেওঁলোকেও সক্ৰিয় একচনটো যাতে যথোচিত সময়ত গ্ৰহণ কৰক এই একচনবোৰ যদি যথোচিত সময়ত গ্ৰহণ কৰি থাকে তেনেহলে ৰাইজৰ আস্থা থাকিব চৰকাৰৰ ওপৰত আৰু কিবা কাৰণত যদি নম্বৰ দিও যদি সেই কাৰ্যপন্থাবোৰ হাতত নলয় তেনেহলে স্বাভাৱিকতে বিমুখ হ'ব জনতা এটা সময়লৈকে হলেই নহব সদায়ৰ বাবে এই কাৰ্যক্ষমতা অটুট থকাটো আমি বিচাৰো সাধাৰণ ৰাইজৰ এই দাবী যিকি নহওক চৰকাৰী হস্পিটেলত এতিয়াৰ পৰা আৰু কোনো হস্পিটেলৰ
চৰকাৰী হস্পিটেলৰ ফাৰ্মাচিষ্টে বিনামূলীয়া ঔষধ নাই বুলি ক'বলৈ হয়তো দ্বিধাবোধ কৰিব বা 100 বাৰ ভাবিবলৈ বাধ্য হ'ব যদি সঁচা অৰ্থত তেওঁলোকৰ ফাৰ্মাচিষ্ট সেইটো নাই লগে লগে একশ্যন হোৱাটো দৰকাৰ আৰু সেই হ'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে নিজেই সদৰি কৰিছে যদি ঔষধ পৰ্যাপ্ত ৰূপত নাথাকে প্ৰতিগৰাকী ৰোগীৰ বাবে তেনেহ'লে তাত সেইখিনি লগে লগে অনাৰ ব্যৱস্থা কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰিছে আমাৰ দৃষ্টিও থাকিব এই বিষয়টোৰ ওপৰত সবিশেষ তথ্য আমি পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰি থাকিম পৰৱৰ্তী যিটো আপডেট আহিব সেই আপডেটটো আমি আপোনালোকৰ বাবে জনাম চৰকাৰী চিকিৎসালয়ত এটা সুদিন আহিব বুলি আশা কৰা হৈছে শেহতীয়াকৈ GMCHৰ যিবোৰ ঘটনা সংঘটিত হৈ গ'ল বা ৰাজ্যৰ একাংশ চৰকাৰী চিকিৎসালয়ৰ যিবোৰ ঘটনা হৈ আছে সেই ঘটনাবোৰ ৰোধ হ'ব বুলি সকলোৱে আশা কৰিছে আৰু সকলোৱে নিজৰ কৰ্ম নিপুণতা তুলি ধৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে সেয়া লাগিলে চিকিৎসকেই হওক নাৰ্ছেই হওক বা আন কৰ্মচাৰীয়ে নহওক কিয় নিষ্ঠা সহকাৰে আৰু খুব আনন্দত যাতে নিজৰ কামটো কৰে ছেটিছফাইং মুডত যাতে কামটো কৰে সেইটোৱে সকলোৱে আশা কৰিছে আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ